কিছুমানে কব বিচাৰে আঙুৰলতা অহংকাৰী। আচলতে নহয়, আঙুৰলতা অহংকাৰী নহয়, আঙুৰলতা আত্মবিশ্বাসী। আঙুৰলতা অহংকাৰী নেকি? আচলতে আত্মবিশ্বাসী আমি। বহুতে মহিলাসকলৰ সেই আত্মবিশ্বাসটোক অহংকাৰ বুলি প্ৰতিষ্ঠা কৰিব বিচাৰে। মই আত্মবিশ্বাসী, মই কাৰোৰ ওচৰত নাকান্দো। মই আত্মবিশ্বাসী, মই কাৰোৰ ওচৰত নাকান্দো। সেইকাৰণে মানুহে ভাবে যে অহংকাৰী। মই মোৰ আৱেগখিনি কাৰোৰ ওপৰত বিক্ৰী কৰিব নিবিচাৰো। মোৰ আৱেগখিনি মই কেতিয়াও বিক্ৰী কৰিব নিবিচাৰো। সেই হয়তো মোক অহংকাৰী বুলি কয়। মই সমষ্টিৰ বিধায়ক হৈ থাকোতে বা মই মোৰ জীৱনত যিখিনি প্ৰত্যাহ্বান সন্মুখীন হলো, লগতে নিৰ্বাচন হোৱাৰ পিছত বেলেগ এটা জীৱন আৰম্ভ হল। তাতে যিখিনি প্ৰত্যাহ্বান নেওচি আজিৰ তাৰিখলৈ শক্তিশালী ৰূপত প্ৰতিষ্ঠা লাভ কৰিলো, এয়া একমাত্ৰ মোৰ আত্মবিশ্বাস আৰু মানসিক শক্তিৰ কাৰণে পাৰিছো। এই গোটেইখিনি দেখি মই অনুভৱ কৰিব পাৰিছো যে পুৰুষৰ ক্ষেত্ৰতকৈ মহিলাৰ প্ৰত্যাহ্বান বেছি থাকে আৰু সেই প্ৰত্যাহ্বান নেওচি আগুৱাই যাবলৈ দৰকাৰ মানসিক শক্তি, আত্মবিশ্বাস। যোৱা কেইটামান দিনৰ পৰা যেন সামাজিক মাধ্যমত অন্য সকলো বিষয়ৰ উপৰি এটা বিষয়ে স্থান দখল কৰিছে, সেয়া আঙুৰলতা ডেকা। যোৱা কেইটামান দিনৰ পৰা যেন সামাজিক মাধ্যমত অন্য সকলো বিষয়ৰ উপৰি এটা বিষয়ে স্থান দখল কৰিছে, সেয়া আঙুৰলতা ডেকা। যোৱা দুদিন আগতে আঙুৰলতা ডেকাই টিহু কলেজৰ ছাত্ৰীক বিয়া হোৱাৰ পূৰ্বে বেংক একাউণ্ট টকাৰে গৰম কৰি লোৱাৰ পৰামৰ্শ দি ভাষণ প্ৰসংগত ছোৱালীসকলক উদ্দেশ্যি কেইটামান মন্তব্য কৰিছিল। মোৰ বেংক বেলেঞ্চ আছে, সেইবাবে মই সিদ্ধান্ত ল'ব পাৰো। মই গাড়ী এখন ল'ম বুলিলেই ল'ব পাৰো, ঘৰ এটা কিনো বুলিলেই কিনিব পাৰো। যাৰ একাউণ্টত জিৰ' বেলেঞ্চ, তাৰ সিদ্ধান্তও জিৰ', ইত্যাদিবোৰ মন্তব্য কৰাৰ পিছত বনজুইৰ দৰে বিয়পি পৰিছিল। চাৰিওফালে আৰম্ভ হৈছিল বিৰূপ প্ৰতিক্ৰিয়া। সেই যোৱাকালি আঙুৰলতা ডেকাই ফেচবুক লাইভৰ জৰিয়তে আহি এনেদৰে ব্যক্ত কৰে নিজৰ মনৰ কথা। কিছু সংখ্যাই কব বিচাৰে যে আঙুৰলতা অহংকাৰী নেকি? আচলতে আত্মবিশ্বাসী আমি। বহুতে মহিলাৰ সেই আত্মবিশ্বাসটোক অহংকাৰী ৰূপত প্ৰতিষ্ঠা কৰাব বিচাৰে। মই আত্মবিশ্বাসী, মই কাৰো ওচৰত নাকান্দো, সেইকাৰণে চাগে ভাবে যে অহংকাৰী। মই নাকান্দো কাৰো ওচৰত। মোৰ আৱেগখিনি মই কেতিয়াও বিক্ৰী কৰিব নিবিচাৰো কাৰো আগত। তাৰ উপৰিও মই সমষ্টিত বিধায়ক হৈ থাকোতে মই যিখিনি প্ৰত্যাহ্বান মই নিজৰ জীৱনত যিখিনি মুখামুখি হলো, তাৰ পিছত 2021 চনত হৰাৰ পিছৰ পৰা মোৰ জীৱনৰ বেলেগ এটা যাত্ৰা আৰম্ভ হল। তাতেও মই যিখিনি প্ৰত্যাহ্বান নেওচি আজি এতিয়ালৈকে শক্তিশালী ৰূপত প্ৰতিষ্ঠা লাভ কৰিলো, এই গোটেইবিলাক দেখি বা বাহ্যিক সমাজখনতো দেখি এটা বস্তু মই অনুভৱ কৰিলো যে মহিলা এগৰাকীৰ ক্ষেত্ৰত পুৰুষতকৈ মহিলাগৰাকীৰ প্ৰত্যাহ্বান জীৱনত বহুত বেছি থাকে, বহুত বেছি থাকে। আৰু সেই প্ৰত্যাহ্বানখিনি নেওচি নিজৰ লক্ষ্যত উপনীত হবৰ কাৰণে আটাইতকৈ বেছি দৰকাৰ মানসিক শক্তি, আত্মবিশ্বাস। যাৰ কাৰণে হয়তো আজিও মই ইয়াতে আপোনালোকৰ সন্মুখত এটা কথা কওঁ যে এখন সংসাৰ ধৰি ৰখাৰ ক্ষেত্ৰত কেৱল একমাত্ৰ মহিলাগৰাকীয়ে দায়িত্ব নহয়, পুৰুষজনৰ সমানে দায়িত্ব থাকে। গতিকে এই বিভিন্ন ধৰণৰ বিষয়বিলাক চাই মই যোৱা কেইটামান দিনৰ আগত, বহুত দিনে আগৰ এটা পৰিকল্পনা আছিল কাম্য। গতিকে মই কাম্য নামটো দি মই কেইগৰাকীমান সতীৰ্থ লৈ মই তেওঁলোকক এই বিষয়টো উপস্থাপন কৰিলো যে আমি উঠি অহা প্ৰজন্মখিনিক, আমাৰ ক্ষেত্ৰত যি হৈ গৈছে বা কাৰোবাৰ ক্ষেত্ৰত যি হৈছে, কিন্তু উঠি অহা প্ৰজন্মখিনিক আমি তেওঁলোকক শক্তিশালী কৰিব লাগিব। কাৰণ যুৱতীসকল বৰ্তমান সময়ত আমি জানো যে একদম স্থিৰতাহীন এখন সমাজ, এই মোবাইলটো, এই ছচিয়েল মিডিয়াটো অথবা যি ধৰণৰ বস্তুবিলাক আমি চাই থাকো, খুব আৱেগিক হৈ গৈছোগে আমি কিছুমান ক্ষেত্ৰত। গতিকে এই যুৱতীসকলক আমি কৰবাত আমাৰ এই অনুষ্ঠানটোৰ জৰিয়তে শক্তিশালী কৰিব পাৰিম নেকি? মানসিকভাৱে, শাৰীৰিকভাৱে আমি শক্তিশালী কৰিব পাৰিম নেকি? আত্মবিশ্বাস তেওঁলোকক গঢ়িব পাৰিম নেকি? এই ধৰণৰ চিন্তা চৰ্চা কৰি আমি আমি মঞ্চখন আমি সৃষ্টি কৰিলো। আৰু কাম্যৰ জৰিয়তে প্ৰথমটো আমি মূলা গাভৰু শীৰ্ষক নাম দি আমি 5 দিনীয়া কেৰাটে প্ৰশিক্ষণ এটা কৰিলো। আমি জানো যে 5 দিনত কেৰাটে কোনেও শিকিব নোৱাৰে, কিন্তু সেল্ফ ডিফেন্সৰ কেইটামান হলেও দিশ আমাৰ যিসকল ইয়াতে ছাত্ৰীসকলে আহি শিকি গৈছে তেওঁলোকে তেওঁলোকৰ অভিজ্ঞতাখিনি বাৰু জনাব। আমি হয়তো বৰ ৰঙীন পৃথিৱী এখনত থাকো বা মোবাইলটো হাতত থাকিলে ৰিলছবিলাক চাই থাকিলে ভাবেই নহয় যে আমাৰ সমাজখনত এতিয়াও এনেকুৱা ধৰণৰ ঘটনা এতিয়াও হৈ আহিছে। যৌতুক বুলি ক'লে এতিয়া কিছুমান মানুহে লগালগ কিজানি স্কিপে কৰি দিব যে আকৌ যৌতুকৰ কথা উলিয়াইছে। কিন্তু এতিয়াও আমাৰ এই শিক্ষিত সমাজখনত বহুত ভাল ঘৰসমূহতো এতিয়াও যৌতুকৰ কাৰণে বোৱাৰীক অত্যাচাৰ এতিয়াও চলি আছে। তেওঁলোকে হয়তো সঠিক সিদ্ধান্ত ল'ব পৰা নাই, হয়তো তিলকে নিজৰ জীৱনটো কটাই আছে, হয়তো কোনোবাই ন্যায় পোৱা নাই, হয়তো কোনোবাই আইনী ব্যৱস্থাটো ল'বৰ কাৰণে পৰ্যাপ্ত ধন নাই।
এই প্ৰতিটো বিষয়ত এই প্ৰতিটো সম্পৰ্কত থকা প্ৰত্যেকগৰাকী মহিলাৰ ক্ষেত্ৰত মই আঙুলতা সদায় আপোনালোকৰ ওচৰত আছো আৰু আপোনালোকৰ হৈয়ে মই মাত দি যাম তাত কোনোবাই ভাল পাওক কোনোবাই বেয়া পাওক মই আপুনি যেনেকে যি ধৰণে মোক চেষ্টা নকৰক কেলে মোৰ আত্মবিশ্বাস প্ৰবল মোৰ মানসিক শক্তি বহুত বেছি গতিকে মই চেষ্টা কৰিম সেই মহিলাসকলৰ সদায় কণ্ঠ হ'বৰ কাৰণে আৰু তেওঁলোকৰ কাৰণে সদায় মই লাগি যাম মই মোৰ ধৰণে মই কাম কৰি যাম সদায় আৰু এইখিনিত মই কৃপণালী নকৰো নিজৰ দায়িত্বখিনি বুজি পাওঁ আৰু শেষত মই আকৌ এবাৰ কৈছো যে আমাৰ বিশেষকৈ মোৰ এই আত্মবিশ্বাসটো কেতিয়াও আপোনালোকে অহংকাৰ বুলি নাভাবিব মই বহুত আত্মবিশ্বাসী আৰু মই বিচাৰিছো যে আমাৰ প্ৰত্যেকগৰাকী যুৱতীয়ে আত্মবিশ্বাসী হওক জীৱনটো আমি উপভোগ কৰিব লাগিব কিন্তু সমান্তৰালভাৱে জীৱনটোক আমি বহুত পৰিকল্পনাৰ ভিত্তিত আগবঢ়াই নিব লাগিব আৰু এটা কথা ঠিক যে কাম কৰা মানুহৰে সমালোচনা হয় বহি হৈ থকা মানুহৰ কেতিয়াও সমালোচনা নহয় মই গোটেই সমালোচনাবিলাক ভালকৈ শুদ্ধভাৱে লওঁ যিখিনি ল'বলগীয়া বুলি মই ভাবো সেইখিনি মই লওঁ আৰু মই তেনেকৈ আগবাঢ়ি যাম বহুত ক'বলগীয়া আছে কিন্তু আজি শেষ নকৰো কেতিয়াবা কি হয় আমাৰ প্ৰায় হয় তেনেকুৱা যে কৰবাত ভাষণ দিবলৈ গ'লে মাত্ৰ দুটামান বাক্যহে মানে আমাৰ ক'ৰবাত পৰ্টেলবিলাকত দি দিয়ে আৰু তাৰ ওপৰত বেছ কৰিবলৈ বহুতে বিভিন্ন ধৰণৰ বিচাৰবিলাক ৰাখে এইটো ভুল কথা